নগাঁৱত বিশিষ্ট লেখিকা প্ৰাক্তন অধ্যক্ষ দীপ্তি বৰাৰ দুখনকৈ গ্ৰন্থ উন্মোচন। নগাঁৱৰ উজৰা গাঁৱৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিশিষ্ট লেখিকা প্ৰাক্তন অধ্যক্ষ দীপ্তি বৰাৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰাক্তন অধ্যক্ষ বুদ্ধেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত লেখিকা দীপ্তি বৰাৰ দেউতাৰ পদূলিত ফুলিছে শেৱালি নামৰ গল্প সংকলনখনি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ শৰৎ বৰকটকীয়ে। লেখিকাৰ আনখন কবিতা সংকলন ধূলিয়ৰী বাটত উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰবক্তা লেখক আব্দুল সালেমে। মূলতঃ গ্ৰাম্য জীৱনৰ পটভূমি ৰচনা কৰা গ্ৰন্থ দুখনিয়ে পাঠকক বাৰুকৈ সন্মুখিত কৰিব বুলি উন্মোচকদ্বয়ে ভাষণ প্ৰসংগত আশা প্ৰকাশ কৰে। গাঁৱতে মোৰ জন্ম আৰু গাঁৱতে যিহেতু মই সকলো বিচাৰি পাওঁ, গতিকে গাঁৱৰ পটভূমিতে মই ৰঙাজান ফুলৰ কাচিছিল বুলি এখন গল্প কিতাপ লিখিছিলোঁ। কলহে নৈ ঘাট বুলি এখন গল্প সংকলন, এইখন তৃতীয় গল্প সংকলন। দেউতাৰ পদূলিত ফুলিছে শেৱালি। দেউতাহঁতৰ নিচিনা মানুহখিনিক লৈ সমাজখনক লৈ গাঁৱৰ যি পথাৰ বোকা বালি মাটি এয়ে মোৰ জীৱন, আৰু এই জীৱনক লৈ সঁচা বাস্তৱ কাহিনী তেনেধৰণে মই আৰম্ভ কৰিছিলোঁ আৰু ভাবিছোঁ আগলৈকে এনেধৰণে কৰি যাম, সমাজলৈ দি যাম। গাঁৱৰ সঁচা জীৱনৰ ছবিটো মই পঢ়ুৱৈ সমাজলৈ আগবঢ়াই যাম বুলি মই ভাবি গৈছোঁ। সেইকাৰণে মই কলমৰ আগত সেইখিনিকে ওলাই মই পাঠক সমাজক এটাই ক'ম, মোৰ জীৱনত বহুত ঘটনা পৰিঘটনা আছে। মোৰ জীৱনটো অত্যন্ত সংঘাতময়। মই তাতে মই প্ৰেৰণা পাওঁ, এই সংঘাতবিলাকৰ পৰা প্ৰেৰণা পাওঁ আৰু সেই প্ৰেৰণাই মোৰ উৎস। আৰু মই ভাবোঁ সংঘাতে মানুহক বাধাৰ বাচিব নোৱাৰে। মোৰ যিটো শিক্ষকতা জীৱনতো মই সঁচা শিক্ষক হ'বলৈ সদায় যত্ন কৰিছিলোঁ। অধ্যক্ষ নিচিনা পদত থাকিও মই সাহিত্য চৰ্চা কৰি গৈছিলোঁ আৰু নিজক বিচাৰি পাওঁ সাহিত্যৰ মাজেৰে, কৰ্মৰ মাজেৰে। সেইকাৰণে মই ভাবোঁ নিজক আচলতে নিজৰ জীৱনত প্ৰেৰণাই হৈছে আটাইতকৈ ডাঙৰ কথা।